গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ব্ৰহ্মাণ্ডে গুৰুত্ব নিদিয়ে আমি কিমান পৰিশ্ৰম কৰোঁ। বন্ধুসকল, আমি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্মত, ঠিক আছে, কোনোবাই চাকৰি কৰে, কোনোবাই ব্যৱসায় কৰে, যি কৰ্ম আমি বাছি লৈছোঁ, ঠিক আছে, সেই কৰ্মত আমি প্ৰত্যেকে পৰিশ্ৰম কৰোঁ। আমি কঠোৰ পৰিশ্ৰম কৰোঁ, হয়নে? কিহৰ সন্ধানত? আমিতো কিবা এটা সন্ধান কৰি পালেই আমি পৰিশ্ৰম কৰিছোঁ, হয়নে বন্ধুসকল? যাতে আমি সেই পৰিশ্ৰমৰ মাধ্যমেৰে এটা ভাল ফলাফল পাওঁ, আমি জীৱনটোক ভালকৈ সজাব পাৰোঁ, আমি আমাৰ সপোনবিলাকক দিঠকত পৰিণত কৰিব পাৰোঁ, হয়নে? আমি যাতে সেই পৰিশ্ৰমৰ মাধ্যমেৰে আমি সফল হ'ব পাৰোঁ। আমি এটা সফলতা জীৱনৰ বাবে আমি পৰিশ্ৰম কৰোঁ। আমাক কোনোবাই কৈ দিলে যে পৰিশ্ৰম কৰিব লাগিব, কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে আমি সফল হ'ব পাৰিম। আৰু সেই কথা শুনাৰ পিছতে আমি যিকোনো কৰ্মত আমি পৰিশ্ৰম কৰাত লাগি যাওঁ, যাতে আমি তাৰ পৰা ভাল ফলাফল পাওঁ, হয়নে? কিন্তু যিমানেই আমি পৰিশ্ৰম কৰি গৈ থাকোঁ, যিমানেই কঠোৰ পৰিশ্ৰম কৰোঁ, ভাল ফলাফল নাপাওঁ, কেতিয়াও আমি সফল হ'ব নোৱাৰোঁ। কিহৰ কাৰণে? আৰু যেতিয়াই আমি সফল হ'ব নোৱাৰোঁ নহয় বন্ধুসকল, তেতিয়াই আমি কি কৰোঁ? ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰত, ব্ৰহ্মাণ্ডৰ ওচৰত আমি অভিযোগ কৰোঁ যে হে প্ৰভু, হে ঈশ্বৰ, হে ব্ৰহ্মাণ্ড, তুমি মোক কিয় চকু মেলি নোচোৱা? মই ইমান কঠোৰ পৰিশ্ৰম কৰিছোঁ, ইমান পৰিশ্ৰম কৰাৰ পিছতো মই জীৱনত সফল হ'ব পৰা নাই, মই একোৱে কৰিব পৰা নাই, মোক কিয় নোচোৱা তুমি চকু মেলি? হয়নে? আমি তেনেকেই প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, আমি অভিযোগ দিওঁ। আমি প্ৰাৰ্থনা নকৰোঁ বন্ধুসকল, আমি অভিযোগ দিওঁ, হয়নে? যে প্ৰভু ঈশ্বৰ, যে মোৰ ওচৰতে সকলো সফল হৈ গৈছে, মোৰ লগৰকেইটা সফল হৈ গৈছে, সকলো যাৰ একো কোনো অভিজ্ঞতাই নাই, কোনো মানে প্ৰতিভাই নাই, তেনেকুৱা মানুহো মোৰ চকুৰ আগত সফল হৈ গৈছে। কিন্তু মই ইমানখিনি পৰিশ্ৰম কৰাৰ পিছত, ইমান কঠোৰ পৰিশ্ৰম কৰাৰ পিছত মই কিয় সফল হোৱা নাই? মই জীৱনত কিয় সফল হোৱা নাই? মোক কিয় তুমি চকু মেলি নাচাও? বন্ধুসকল, আমি তেনেকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আমি আচলতে প্ৰাৰ্থনা নকৰোঁ, ভগৱানৰ ওচৰত আমি প্ৰত্যেকেই অভিযোগ দিওঁ। আৰু আমি এটা কথা নাজানো বন্ধুসকল, যে ভগৱানে, ঈশ্বৰে, ব্ৰহ্মাণ্ডে আমাৰ কথা নুশুনে। আমি কি কৰি আছোঁ, কিমান পৰিশ্ৰম কৰিছোঁ, আমি যে বহুত কঠোৰ পৰিশ্ৰম কৰি আছোঁ, সেয়া ভগৱানে চাই থকা নাই, ঈশ্বৰে চাই থকা নাই, ব্ৰহ্মাণ্ডে চাই থকা নাই। ব্ৰহ্মাণ্ডে কিমানক চাব? কোটি কোটি মানুহ আছে এই সংসাৰত, কাক চাব? ব্ৰহ্মাণ্ডে কেতিয়াও আমাক নাচায়। ব্ৰহ্মাণ্ডে আমাক কেতিয়াও আমাৰ কথা নুশুনে, আমাৰ প্ৰাৰ্থনা নুশুনে। ব্ৰহ্মাণ্ডে, ঈশ্বৰে, ভগৱানে আমাৰ ফিলিংছ বুজি পায়, আমাৰ অনুভৱ বুজি পায়। বন্ধুসকল, আমাৰ কেনেকুৱা ধৰণৰ অনুভৱ, আমি কেনেকুৱা ধৰণৰ ফিলিংছ এৰিছোঁ, সেইটোহে বুজি পায়। বন্ধুসকল, যদি ভগৱানে আমাক প্ৰত্যেককে চাই থাকিলে নহয়, এই মানুহজনে ইমান কাম কৰি আছে, ইয়াক এইটো দি দিওঁ, এই মানুহজনে এইটো কাম কৰিছে, ইমান কঠোৰ পৰিশ্ৰম কৰিছে, ইমান ৰ'দত কাম কৰি আছে, এইটো দি দিওঁ, তেনেকৈ কৰিলেহেঁতেন, হয়নে? কিন্তু ভগৱানে আমাক চাই থকা নাই বন্ধুসকল। ভগৱানে আমাৰ কথাও নুশুনে, আমাৰ প্ৰাৰ্থনাও নুশুনে, আমাৰ ফিলিংছ বুজি পায়, আমাৰ অনুভৱ বুজি পায়, আমি কেনেকুৱা ধৰণৰ অনুভৱ কৰিছোঁ। তো আমি যেতিয়াই কঠোৰ পৰিশ্ৰম কৰি থাকোঁ, যেতিয়াই কাম কৰি থাকোঁ নহয়, আৰু যেতিয়া ভাগৰি পৰোঁ, ভাগৰি পৰাৰ লগে লগে যেতিয়া আমি মানে কিবা এটা কৰ্মত ব্যস্ত হৈ কঠোৰ পৰিশ্ৰম কৰিছোঁ, পৰিশ্ৰম কৰি আছোঁ, কিন্তু সফলতা পোৱা নাই, ভাল ফলাফল পোৱা নাই, আৰু যেতিয়া ভাগৰি পৰোঁ নহয়, তেতিয়া আমি ভগৱানক অভিযোগ কৰা আৰম্ভ কৰি দিওঁ, হয়নে? হে প্ৰভু, মই কি হৈছে, মোৰ কিয় নোৱাৰিছোঁ? প্ৰত্যেকটো বস্তু নিগেটিভ প্ৰাৰ্থনা কৰোঁ, হয়নে? আমি নিগেটিভ কথা কৈ থাকোঁ যে মোৰ হোৱা নাই, মই নোৱাৰিছোঁ, মই কিয় পৰা নাই, মোৰ ভাগ্যটোৱে এনেকুৱা নেকি, মোৰ জীৱনটোৱে এনেকুৱা নেকি, মই কোনো কামতে সফল হ'ব নোৱাৰিম নেকি, হয়নে? তো আমি সেই তেনেকুৱা ধৰণৰ ফিলিংছবিলাক ভগৱানক এৰি আছোঁ, অনুভৱবিলাক এৰি আছোঁ। আৰু এই ইউনিভাৰ্ছখন, ব্ৰহ্মাণ্ডখন এখন আইনাৰ দৰে,
হয়নে? এখন আইনাৰ দৰে ইউনিভাৰ্ছখন, ব্ৰহ্মাণ্ডখন। আমি যেনেকুৱাকে ফিলিংছ এৰিম সেই তেনেকুৱাকে আমালৈকে উভতি গুচি আহে। ধৰক আইনাত যেনেকে আমি লাইটৰ পোহৰ এটা দিলে সেই লাইটৰ পোহৰটো আমালৈকে গুচি আহে নহয়, সেই তেনেকেই বন্ধুসকল এই ইউনিভাৰ্ছখন, ব্ৰহ্মাণ্ডখন এখন আইনাৰ দৰে। আমি যেনেকুৱা ফিলিংছ এৰিম, যেনেকুৱা আমি অনুভৱ এৰিম, সেই অনুভৱখিনিয়ে আমালৈকে ঘূৰি গুচি আহে। বন্ধুসকল, ভগৱানে কোৱা নাই মোক প্ৰাৰ্থনা কৰা, মোক পূজা কৰা। ক'তো লেখা নাই, ক'তো লেখা নাই যে ভগৱানে, ঈশ্বৰে, ব্ৰহ্মাণ্ডে কৈছে যে মোক প্ৰাৰ্থনা কৰা, মোক পূজা কৰা, তেতিয়াহে মই তোমাক লৈ পেলাই সন্তুষ্ট হ'ম, তোমাক এইটো দিম। ভগৱানে সেইটো কোৱা নাই। ভগৱানে এটাই কৈছে, প্ৰাৰ্থনা কৰা, নিজৰ ভিতৰক জগাবৰ কাৰণে, আমাৰ নিজৰ ভিতৰত থকা চেতনা শক্তিক জগাবৰ কাৰণে, আমাৰ নিজৰ ভাৱনাক, নিজৰ অনুভৱ জগাবৰ কাৰণে, হয়নে? আমি যাতে ভাল অনুভৱ কৰিব পাৰোঁ, শুদ্ধ অনুভৱ কৰিব পাৰোঁ, হয়নে? আমি যিমান পৰিশ্ৰম কৰিলেও একো জেগাতে সফলতা নাপাওঁ, ঠিক আছে? পৰিশ্ৰম যদি কৰিলে, যদি আমি কঠোৰ পৰিশ্ৰম কৰিলে যদি আমি বস্তুবিলাক পালোহেঁতেন, আমি সফল হ'ব পাৰিলোহেঁতেন নহয়, তেতিয়াহ'লে আমাতকৈ বেছি পৰিশ্ৰম কৰে সেই শ্ৰমিকসকলে, যি শ্ৰমিকসকলে ডাঙৰ ডাঙৰ বস্তা দাঙি পেলাই গাড়ীত উঠাই আছে, প্ৰত্যেক দিনাখনে দিনটো কাম কৰি আছে। কোনোবাই বাগানত কাম কৰি আছে, হয়নে? কোনোবাই খেতিত কাম কৰি আছে, কঠোৰ পৰিশ্ৰম কৰি আছে, দিনটো দিন হাজিৰা কৰি পেলাই চলি আছে, কঠোৰ পৰিশ্ৰম কৰিছে। কিন্তু আজিলৈকে কোনোবা শ্ৰমিক, কোনোবা তেনেকুৱা মানুহ যিখিনি কঠোৰ পৰিশ্ৰম কৰি আছে, আমাতকৈ দুগুণে পৰিশ্ৰম কৰি আছে, তেনেকুৱা লোক কোনোবা দিন সফল হৈছেনে? কিন্তু তেওঁলোকৰ ষ্ট্ৰাগল, জীৱনত যিমান সংঘাত আছে, যিমান জীৱনটোক লৈ পেলাই সংগ্ৰাম কৰে নহয়, আমাতকৈ বেছি তেওঁলোকে সদায় অনুভৱ কৰে যাতে আমাৰ নিচিনা এটা জীৱন পাব কাৰণে, হয়নে? আমি বিচাৰোঁ কি? আমি সফলতা বিচাৰোঁ, আমাৰ ভাল এটা সফলতা লাগে। কিন্তু সেই শ্ৰমিকসকলে যিখিনি দিন হাজিৰা কৰি আছে, দিনটোত নোখোৱাকৈও কাম কৰি আছে, কঠোৰ পৰিশ্ৰম কৰি আছে, সেইসকলে কি বিচাৰে? সেইসকলে বিচাৰে আমাৰ নিচিনা জীৱন এটা পাব কাৰণে, হয়নে? তো চিন্তা কৰক বন্ধুসকল, আমি যদি কঠোৰ পৰিশ্ৰম কৰিলেই মানুহ সফল হ'লহেঁতেন, তেতিয়াহ'লে সেই শ্ৰমিকসকল, সেই বাগানত কাম কৰি থকা লোকসকল, ঠিক আছে, সেইসকলে প্ৰথমতে সফল হ'লহেঁতেন। কিন্তু সফলতা আঁৰত কঠোৰ পৰিশ্ৰম নহয়, আমাৰ অনুভৱ জড়িত হৈ আছে। আমি কেনেকুৱা ধৰণে বস্তুবিলাকক অনুভৱ কৰিছোঁ, হয়নে? তো আমি বন্ধুসকল, আমি ধৰক ভিডিঅ' ক্ৰিয়েটৰ, ঠিক আছে, মই এতিয়া ভিডিঅ' বনাই আছোঁ, ফেচবুকত দিবৰ কাৰণে ভিডিঅ' বনাই আছোঁ, ইউটিউবত দিবৰ কাৰণে ভিডিঅ' বনাই আছোঁ। আৰু এই ভিডিঅ'ৰ যোনটো বিষয়বস্তু, ঠিক আছে, যি ভিডিঅ' বনাম, সেই ভিডিঅ'টোৰ বিষয়বস্তুটো মইতো ক্ৰিয়েট কৰিব লাগিব ন, মই সৃষ্টি কৰিব লাগিব, মই চিন্তা কৰিব লাগিব কালি কি ভিডিঅ' বনাম। আজি এটা বিষয়বস্তু বনালোঁ, অহাকাইলৈ কি ভিডিঅ' বনাম, সেইটোতো মই চিন্তা কৰিব লাগিব, হয়নে? অনুভৱ কৰিব লাগিব যে মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাম, কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে ৰাইজে গ্ৰহণ কৰিব, ভাল পাব, চাই ভাল পাব, হয়নে? এজন ক্ৰিয়েটৰ, এজন সৃষ্টিকৰ্তাই কেনেকৈ সৃষ্টি কৰিব সেইটো অনুভৱ কৰে, পৰিশ্ৰম নকৰে। বন্ধুসকল, তাতে ভালকৈ চিন্তা কৰক, ঠিক আছে? আমি অনুভৱ কৰিব লাগিব, ঠিক আছে? মই যে ভিডিঅ'টো বনাই আছোঁ, মই দুদিনমানৰ পৰা অনুভৱ কৰিছিলোঁ যে এইটোৰ ওপৰত কেনেকৈ ভিডিঅ' বনাব পৰা যায়, যে আমি ইমান কষ্ট কৰোঁ, ইমান পৰিশ্ৰম কৰোঁ, তাৰপিছতো আমি সুফল পোৱা নাই, কিয় পোৱা নাই? তো ইয়াৰ ওপৰত মই এটা ভিডিঅ' বনাব লাগিব। তো সেইটো মই অনুভৱ কৰি আছিলোঁ, হয়নে? আৰু অনুভৱ কৰি থকাৰ কাৰণে আজি এই ভিডিঅ'টো আপোনালোকৰ সন্মুখত আগবঢ়াবৰ কাৰণে সক্ষম হৈছোঁ, হয়নে? তো বন্ধুসকল, যদি মই ইয়াক অনুভৱ নকৰিলোহেঁতেন নহয়, তেতিয়ালৈকে এই ভিডিঅ'টো মই সৃষ্টি কৰিব নোৱাৰিলোহেঁতেন। তো আমি প্ৰত্যেকেই এটা এটা সৃষ্টিকৰ্তা, আৰু সৃষ্টিকৰ্তা হ'বৰ কাৰণে কি লাগিব? আমাৰ অনুভৱৰ প্ৰয়োজন। আমি কেনেকুৱা ধৰণে বস্তুবিলাকক অনুভৱ কৰিছোঁ। মই ব্যৱসায় কৰিছোঁ, ব্যৱসায়ত মই সফল হ'বৰ কাৰণে মই কেনেকুৱা ধৰণৰ অনুভৱ কৰিছোঁ। তো ভগৱানক আমি কি বিচাৰিছোঁ? আমি প্ৰত্যেকবাৰে কি কৰোঁ? যেতিয়া আমি অসফল হৈ যাওঁ, আমি সফলতা নাপাওঁ, তেতিয়া ভগৱানক অভিযোগহে কৰোঁ, হে প্ৰভু, হে ঈশ্বৰ, মোক কিয় এনেকুৱা কৰিছা? মোক দিয়া না প্ৰভু,
মোক সফল হ'বলৈ আগবাঢ়িবৰ কাৰণে মোক শক্তি দিয়া প্ৰভু, শক্তি দিয়া। তো আমি ভিক্ষা মাগিছোঁ, ঈশ্বৰক আমি ভিক্ষাহে মাগি আছোঁ। ভগৱানক আমি ঈশ্বৰক ব্ৰহ্মাণ্ডক ভিক্ষা মাগিব নালাগে বন্ধুসকল। আমি ভিক্ষা মাগিলে নহয়, ভিক্ষা যদি বিচাৰিবলৈ যাওঁ নহয়, তেতিয়াহ'লে মানুহে আমাক না কৈ দিয়ে। কাৰোবাৰ ওচৰত যদি যাওঁ আমি, যে মোৰ কিবা এটা আৱশ্যক হৈছে, অকণমান সহায় কৰিবনে? নাই নহয় মোৰ ওচৰত। তো মানুহে যদি নাই কৈ দিয়ে, ঈশ্বৰে কেনেকৈ দিব? চিন্তা কৰক, ব্ৰহ্মাণ্ডে কেনেকৈ দিব, হয়নে? তো ব্ৰহ্মাণ্ডৰ ওচৰত আমি অনুভৱ কৰিব লাগিব যে মোক এই বস্তুটোৰ প্ৰয়োজন, হয়নে? মই অনুভৱ কৰিব লাগিব, শুদ্ধভাৱে অনুভৱ কৰিব লাগিব যে মই এইটো বস্তু প্ৰয়োজন আছিলে, মই এই বস্তুটো পাই গ'লো। পাই যোৱাৰ পিছত মই কি কৰিম? ঠিক আছে। তো মই ফেচবুক ইউটিউবত কাম কৰি আছোঁ, এই ফেচবুক ইউটিউবৰ মাধ্যমেৰে মই সফলতা বিচাৰিছোঁ। তো ফেচবুক ইউটিউবৰ মাধ্যমেৰে মই সফলতা পাই গ'লোঁ, মই সেইটো অনুভৱ কৰিব লাগিব। মোক মানুহে আজি মোৰ কথা শুনিছে, মোৰ মানুহে মোৰ ভিডিঅ' চাইছে, ঠিক আছে। তো মোৰ সেইটো অনুভৱ কৰিব লাগিব, মই সফল। মই আজি ফেচবুক ইউটিউবৰ মাধ্যমেৰে মই সফল জীৱন পাইছোঁ, সেইটো অনুভৱ কৰিব লাগিব। বন্ধুসকল, আমি যেতিয়া আমাৰ যোনটো ছাবকনচিয়াছ মাইণ্ড হয় নহয়, আমাৰ যোনটো মগজুত দুটা ব্ৰেইন থাকে, এটা ছাবকনচিয়াছ মাইণ্ড, এটা কনচিয়াছ মাইণ্ড। কনচিয়াছ মাইণ্ডত এতিয়া আমি যি কাম কৰি আছোঁ, এতিয়া ভিডিঅ' বনাই আছোঁ, এইটো কনচিয়াছ মাইণ্ড, ঠিক আছে। ছাবকনচিয়াছ মাইণ্ড কোনটো? যোনটো আমি যিখিনি কথা কওঁ, যিখিনি আমি অনুভৱ কৰোঁ, সেই বস্তুটো ছেভ হয়, ঠিক আছে, আমাৰ মগজুত ছেভ হয়। তো আমাৰ মগজুৰ ছাবকনচিয়াছ মাইণ্ডত সম্পূৰ্ণ নিগেটিভ সোমাই আছে। আমি বস্তুবিলাকক নিগেটিভভাৱে চাওঁ। এইটো কিয় নহ'লে, এইটো কিয় হ'ব লাগিছিলে, এইটো কিয় নহ'লে, মই কিয় নাপালোঁ, এনেকুৱা ধৰণৰ নিগেটিভ বস্তুবিলাক আমাৰ মগজুত সোমাই আছে। তো ইয়াক ৰিপ্ৰগ্ৰেমিং কৰিব লাগিব, চাফা কৰিব লাগিব। চাফা কৰি পেলাই আমি নতুনকৈ ভৰাব লাগিব আমাৰ মগজুত, যে আমাক কেনেকুৱা ধৰণে আমি বস্তুবিলাকক বিচাৰোঁ। আৰু তাৰ কাৰণে সদায় যেতিয়া আমি ৰাতি শোৱাৰ সময়ত, ধৰক মই ফেচবুক ইউটিউবত কাম কৰি আছোঁ, আৰু শোৱাৰ সময়ত মই নিজৰ মাইণ্ডত, নিজৰ মগজুত এনেকুৱাকৈ ভাৱনা আনিব লাগিব, এনেকুৱাকৈ অনুভৱ আনিব লাগিব যে মই ফেচবুকত কাম কৰি আছোঁ, মই সফল হৈ গৈছোঁ, মোক মানুহে য'তে পায় ত'তে দেখা পায়, মোক মাতে, মোক চিনি পায়। আজি ফেচবুকৰ মাধ্যমেৰে মোক সকলোৱে চিনি পায়, মই ফেচবুকৰ মাধ্যমেৰে মই সফল এটা জীৱন পাইছোঁ। এনেকৈ মই গোটেই ৰাতি মই সেই বস্তুটো চিনেমাখন চলাই থাকিব লাগিব। বন্ধুসকল, আমাৰ একমাত্ৰ মানুহৰ মগজু, য'ত আমি যি ভাবোঁ, যি আমি ক্ৰিয়েট কৰিছোঁ, যি সৃষ্টি কৰিছোঁ, সেই চিনেমাখন আমি চলাই থাকিব পাৰোঁ। আৰু যেতিয়া আমি ৰাতি শুওঁতে সেই বস্তুটোক চলাই ৰাখিম নহয়, আমি ভাবি থাকিম, আমি অনুভৱ কৰি থাকিম নহয়, সেই বস্তুটো আমাৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই যাব। আৰু ছাবকনচিয়াছ মাইণ্ডত সোমাই যোৱাৰ পিছত কি হ'ব, অনবৰতে সেই বস্তুটোকে আহি থাকিব, আমাৰ অন্য নিগেটিভ বস্তু নাহে, সেই বস্তুটোকে আহি যাব যে মোৰ এইটো কৰিব লাগে। ধৰক মই এক্সাম্পল কৈছোঁ, ঠিক আছে। তো মই আজি এই ভিডিঅ'টো বনাই আছোঁ, এই ভিডিঅ'টো বনোৱাৰ আগত মই যোৱাকালি পৰহিৰ পৰা মই চিন্তা কৰি আছিলোঁ, মই ভাবি আছিলোঁ মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাম, এনেকুৱা এটা বিষয়বস্তুৰ ওপৰত ভিডিঅ' বনাম। তো ভাবি যেতিয়া মোৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই গ'ল, এতিয়া মই সলসলীয়াকৈ আপোনাৰ ওচৰত ক'ব পাৰিছোঁ ন, আপোনালোকৰ ওচৰত উপস্থাপন কৰিব পাৰিছোঁ। তো সেই তেনেকেই আমি বস্তুবিলাক পাম বন্ধুসকল। আমি অনুভৱ কৰিব লাগিব, ফিল কৰিব লাগিব, ভগৱানক ফিল কৰিব লাগিব যে মই বস্তুটো পাই গৈছোঁ, তোমাৰ আশীৰ্বাদত। ধন্যবাদ ঈশ্বৰ, তুমি মোক এইখিনি শক্তি দিছা, পাৱাৰ দিছা, যে মই এইখিনি বস্তুক এচিভ কৰিবৰ কাৰণে শক্তি পাইছোঁ। আৰু তেতিয়াই বস্তুবিলাক আমালৈ অহা আৰম্ভ কৰিব। বন্ধুসকল, আমি যিমান পৰিশ্ৰম কৰোঁ, যিমান কঠোৰ পৰিশ্ৰম কৰোঁ নহয়, ব্ৰহ্মাণ্ডে তাত কেতিয়াও গুৰুত্ব নিদিয়ে। গুৰুত্ব দিব আমাৰ অনুভৱত, আমাৰ অনুভৱ কেনেকুৱা, আমাৰ ফিলিংছ কেনেকুৱা, হয়নে? তো আমি যোনটো পৰিৱেশত ডাঙৰ হ'লোঁ, সেই পৰিৱেশত আমি সদায় নিগেটিভ, তই এইটো নোৱাৰ, তই সেইটো নোৱাৰ, তই এইটো কৰিব নোৱাৰ, এই নিগেটিভ বস্তুবিলাক যেতিয়া আমাৰ মগজুত সোমাই আছে নহয়, তেতিয়া আমাৰ অকল নিগেটিভেই আহিব, যে মোৰ জীৱনত এইটো এনেকুৱা কিয় হৈছে, এনেকুৱা কিয় হ'ব লাগিছে। তো আমি যেনেকৈ চিন্তা কৰিম, যেনেকৈ ভাবিম নহয়, যেনেকৈ বস্তুবিলাকৰ প্ৰতি অনুভৱ কৰিম, সেই তেনেকৈ ইউনিভাৰ্ছে আমাক দিয়া আৰম্ভ কৰিব। কাৰণ মই আগতে
ইয়াৰ আগতো কৈছোঁ যে ইউনিভাৰ্ছখন ব্ৰহ্মাণ্ডখন এখন আইনাৰ দৰে ৰিফ্লেক্স হয়, ঠিক আছে। আমি যেনেকৈ বস্তুবিলাক ফিলিংছ কৰিম, আমি অনুভৱ এৰিম, সেই তেনেকেই বস্তুবিলাক আমালৈকে ঘূৰি গুচি আহে। তো বন্ধুসকল, ব্ৰহ্মাণ্ডে আমাৰ পৰিশ্ৰম যিমান নকৰোঁ লাগিলে, যিমান কঠোৰ পৰিশ্ৰম নকৰোঁ লাগিলে, ব্ৰহ্মাণ্ডে আমাৰ কিমান পৰিশ্ৰম কৰিছোঁ তাত গুৰুত্ব নিদিয়ে। গুৰুত্ব ক'ত দিব? আমি কেনেকুৱা অনুভৱ কৰিছোঁ, আমি বস্তুবিলাকক লৈ পেলাই, আমি কামবিলাকক, যি কৰ্ম কৰিছোঁ, কেনেকুৱা ধৰণৰ ব্যৱসায় কৰিছোঁ, কি চাকৰি কৰিছোঁ, ঠিক আছে, সেই কৰ্মৰ ওপৰত আমি কেনেকুৱা ধৰণৰ অনুভৱ কৰিছোঁ সেইটোহে গুৰুত্ব দিব। তো সদায় আমি পজিটিভ অনুভৱ কৰিব লাগিব, পজিটিভ ফিলিংছ আনিব লাগিব, ঠিক আছে। আমি বস্তুবিলাক সফলতা কৰি গৈছোঁ, পাই গৈছোঁ, মই এচিভ কৰিছোঁ, মোক মানুহে এনেকৈ কৰিছে, ঠিক আছে। প্ৰত্যেক দিনাখনে আমি পজিটিভ এটা ফিলিংছ আনিব লাগিব, অনুভৱ আনিব লাগিব, আৰু তেতিয়া বস্তুবিলাক লাহে লাহে হৈ উঠিব। বন্ধুসকল, আজি কৰিছোঁ কালিয়ে হৈ নুঠে। আমাৰ আকৌ এনেকুৱা ধাৰণা ন, আমাৰ মানুহৰ আমাৰ বহুতৰে মানুহৰ কি এনেকুৱা এটা ফিলিংছ আছে, এনেকুৱা এটা মানে মানসিকতা আছে যে আজিয়ে কৰিছোঁ কালিয়ে বস্তুবিলাক পাব লাগে, আজিয়ে গুটিটো সিঁচিছোঁ কালিয়ে মানে গছ পুলি ওলাই যাব লাগে, হয়নে? আমি মাটিত যেতিয়া গুটি এটা সিঁচিম নহয়, সেই গুটিটো ভিতৰে ভিতৰে সি পোখা মেলা আৰম্ভ কৰিব, মানে শিপা ওলোৱা আৰম্ভ কৰিব ন, লাহে লাহে শিপা ওলাব, তাৰ পিছতহে পৃথিৱীলৈ মানে হেৰিটো ওলাই আহে, পুলিটো ওলাই আহে, একেদিনাখনে নোলায়। তো আমি যদি খানি খানি চালে গম পাম যে ভিতৰত কেনেকৈ গুটিটোৰ পৰা শিপা ওলাইছে, সেইটো তলটো খানি চালে গম পাম, কিন্তু গুটিটো বেয়া হৈ যাব, হয়নে? তো আমাৰ যেতিয়া আমি সেই বস্তুবিলাক ৰাতি যেতিয়া শুওঁতে সেই কামখিনি কৰিছোঁ, যে শুওঁতে মই ফিলিংছ কৰিছোঁ, অনুভৱ আনিছোঁ এটা পজিটিভ, সেইবিলাক যেতিয়া আমি কৰা আৰম্ভ কৰিম নহয়, আজি কৰিছোঁ কাইলৈ পাই যাম, সেইটো নহয়, লাহে লাহে তাক কাম কৰা আৰম্ভ কৰিব, ঠিক আছে। তো বন্ধুসকল, মই প্ৰত্যেকটো বস্তু অভিজ্ঞতাৰে কাম কৰি আছোঁ, ঠিক আছে। মই যিখিনি ভিডিঅ' বনাই আছোঁ প্ৰত্যেকটো বস্তু অভিজ্ঞতাৰে, আজি যোনটো ভিডিঅ' বনাই আছোঁ অভিজ্ঞতাৰে, মই সেইটো অনুভৱ কৰিছোঁ, ঠিক আছে। মই অনুভৱ কৰি পাইছোঁ, মই যোনটো বস্তুক অনুভৱ কৰোঁ সেই বস্তুটো হৈ যায়, ঠিক আছে। কালি মই ভাবিছিলোঁ এনেকুৱা এটা ভিডিঅ' বনাম, আৰু অনুভৱ কৰিছিলোঁ, আৰু অনুভৱ কৰাৰ মতে আজি সুন্দৰকৈ মই ভিডিঅ'টো বনাব পাৰিছোঁ, হয়নে? আমি প্ৰত্যেকেই এজন ক্ৰিয়েটৰ, এজন সৃষ্টিকৰ্তা, হয়নে? আমি প্ৰত্যেকেই যদি চিন্তা শক্তিক জোৰ দিওঁ নহয়, আমাৰ মগজুক, আমাৰ অনুভৱক নহয়, পজিটিভ চিন্তা দিওঁ, পজিটিভ ভাৱ দিওঁ নহয়, তেতিয়া বস্তুবিলাক পজিটিভভাৱে হোৱাৰ আৰম্ভ হৈ যাব, পজিটিভভাৱে সৃষ্টি হোৱা আৰম্ভ হ'ব। গতিকে আমি সদায় পজিটিভ চিন্তা কৰিব লাগিব, পজিটিভ ভাবিব লাগিব, আমি নিগেটিভৰ পৰা সদায় আঁতৰি থাকিব লাগিব, তেতিয়াহে আমাৰ জীৱনটো সফলতাৰ ফালে গতি কৰিব, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব, যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব, ঠিক আছে। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট শ্বেয়াৰ কৰে, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক বহুত বহুত আন্তৰিক ধন্যবাদ। আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত আন্তৰিক ধন্যবাদ, কাৰণ মই জানো যে তেওঁলোকে এদিন মোৰ ভিডিঅ' চাব আৰু তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব, হয়নে? ইয়াকে কৈ পেলাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।